ৰাতিপুৱা যিহেতু নিজৰ দায়িত্বৰ কামখিনি নিজে কৰিব লাগিব। মই মুখ হাত ধুই থাকোঁতে ভাইটিয়ে মাতিলে। মই সুধিলোঁ কিনো হ'ল? ভাইটিয়ে ক'লে কোনোবা বোলে বন্ধু আহিছে। এইজন হৈছে মোৰ বন্ধু ভাৰ্গৱ। ই বোলে টেঙা খাবলৈ যায়। তেন্তে বলক আজি টেঙাকে খাবলৈ যাওঁ। কি টেঙা পিছত কম, আগতেই সুন্দৰ দৃশ্যটো উপভোগ কৰক। এই হাঁহকেইটাই ইমান সুন্দৰকৈ সাঁতুৰি আছে গাইজ। টেঙাৰ গছডালটো পাইছোঁ, কিন্তু কিহেৰে পাৰোঁ? ভগৱানক বহু প্ৰাৰ্থনা কৰাত ভগৱানে দিয়ে দিলে বাপ্পেকে উপায়। উপায়টো ঠিকেই আছিল বাৰু, কিন্তু গছডালহে বেছি ডাঙৰ হ'ল চাগে। এতিয়া আমি ব্ৰেইন নোহোৱাকেইতে ব্ৰেইন ইউজ কৰিব লগা হ'ল, কিন্তু কামত নাহিল গাইজ। কিবা পাবলৈ বোলে কিবা হেৰুৱাব লাগে, সেয়েহে মই মোৰ চেণ্ডেল পাতকে হেৰালোঁ। ক'ত থলোঁ জানো। ইহঁতৰ লগত থাকিলে কিবা নহয় কিবা এটা নতুন বস্তু দেখিবলৈ পোৱা যায়। এয়া দেখক আজি কি হ'ল। অৱশেষত ভগৱানে দিয়া উপায়টোৱে কামত আহিল গাইজ। মই যে কৈ আছিলোঁ টেঙা, এয়া হৈছে জলফাই টেঙা। কাটি শেষ হ'লেই, কিন্তু নিমখ আৰু জলকীয়া আনিবলৈ পাহৰিছোঁ। মই পুতুককৈ 100 টকীয়া নোট এখন লৈ দোকানলৈ গৈ নিমখ আৰু জলকীয়াৰ পেকেট লৈ আহিলোঁ। খাই কিন্তু বহুত টেষ্টি লাগিল।